নুমলীগড় শোধনাগাৰৰ প্ৰগতি প্ৰৱেশদ্বাৰত আছুৰ উদ্যোগত স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ বহিৰাগত শ্ৰমিক কৰ্মচাৰীক নিৰ্মাণ ঠিকা প্ৰতিষ্ঠানসমূহে নিয়োগ কৰি থলুৱাক বঞ্চনা কৰাক লৈ প্ৰতিবাদত নামিল শ স্থানীয় লোক প্ৰৱেশ পথ অৱৰোধ কৰি থলুৱা শ্ৰমিক কৰ্মচাৰীৰ বাহিৰে বহিৰাগত শ্ৰমিক কৰ্মচাৰীক শোধনাগাৰৰ প্ৰৱেশত বাধা প্ৰদান প্ৰতিবাদকাৰী শীঘ্ৰেই থলুৱা নিবনুৱাক নিয়োগৰ আহ্বান প্ৰতিবাদকাৰীসকলৰ দেখুৱাইছোঁ আপোনালোকক এইসমূহ বহিৰাগত কৰ্মচাৰীক আজি প্ৰৱেশ কৰিবলৈ নিদিলে প্ৰতিবাদকাৰী ৰাইজে প্ৰতিবাদকাৰী দল সংগঠনৰ নেতৃত্বই তাৰ পৰিৱৰ্তে তেওঁলোকে দাবী কৰিছে যে থলুৱাক নিযুক্তি দিয়ক আৰু এইসমূহ বহিৰাগত কৰ্মচাৰীক চাকৰিৰ পৰা ছাঁটাই কৰক অন্যথা তেওঁলোকে অনাগত দিনত ভয়াৱহ আন্দোলন কাৰ্যসূচী গঢ়ি তুলিব এয়া আপোনালোকে দেখিবলৈ পাইছে প্ৰগতি প্ৰৱেশদ্বাৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে আজি কৰ্মস্থলীত প্ৰৱেশ কৰিবলৈ নিদিলে একাংশ অনা অসমীয়া কৰ্মচাৰী থলুৱা যিসমূহ আমাৰ শিক্ষিত নিবনুৱাসকল আছে আৰু যিসমূহ আমাৰ নুমলীগড় শোধনাগাৰৰ দ্বাৰা প্ৰতাৰিত আৰু বঞ্চিত হোৱা শ্ৰমিকসকল আছে সেই শ্ৰমিকসকল আৰু আমাৰ যিসমূহ যুৱ প্ৰজন্ম আছে যিসমূহ সেই মানে গোটেই আমাৰ ৰাইজে এই আজি বহিৰাগত মানে আমাৰ লোকেল থলুৱা নিবনুৱাসকলক কৰ্মসংস্থাপন দিয়াৰ দাবীৰে বহিৰাগত আমদানিকৃত যিসমূহ শ্ৰমিক আছে সেই শ্ৰমিকসমূহক প্ৰৱেশত অনিৰ্দিষ্ট কালৰ কাৰণে অৱৰোধ ঘোষণা কৰিছে আৰু আমি এই তেখেতসকলৰ এই আমি কাৰ্যসূচীটোত আমি ছাত্ৰ সন্থায়ো আমি সম্পূৰ্ণ সহযোগিতা কৰিছোঁ কিয়নো আমি দেখিবলৈ পাইছোঁ এই নুমলীগড় তেল শোধনাগাৰ 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত হোৱা অসম আন্দোলনৰ ফচল নুমলীগড় তেল শোধনাগাৰ কিন্তু আজিৰ ডেটত যদি আমি নুমলীগড় তেল শোধনাগাৰত সোমাওঁ আমাৰ নিজকে প্ৰশ্ন হয় যে আমি বিহাৰলৈ আহিছোঁ নে ৱেষ্ট বেংগললৈ আহিছোঁ ইমান হাজাৰ হাজাৰ আচলতে আমাৰ ইয়াত নিবনুৱা আছে শিক্ষিত নিবনুৱা আছে হয় কিছুমান কাম আমাৰ মানুহে কৰিব নোৱাৰে সেইসমূহ বাহিৰৰ পৰা আহিছে কিন্তু লেবাৰ পৰ্যন্ত অফিচ বয় পৰ্যন্ত আচলতে তেখেতসকলে বাহিৰৰ পৰা আনিছে আমাৰ মানুহখিনি কৰ্মবিমুখ হৈ বহি থাকিবলগীয়া হৈছে ঘৰত আমি বাৰম্বাৰ আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষকো আমি দাবী জনাইছোঁ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ 21 ফেব্ৰুৱাৰী তাৰিখে আজি 2 মাহ 3 মাহ উকলি গ'ল শোধনাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ নিদিলে তেখেতসকলৰ সাহস নহ'ল যাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিসমূহ লোকেল মানুহ একত্ৰিত হৈ পেলাই এই আন্দোলন গঢ়ি তুলিছে আৰু আমি ছাত্ৰ সন্থাই এই আন্দোলনক সমৰ্থন জনাইছোঁ অনাগত আহিবলগীয়া দিনতো আমি অসমৰ ৰাইজৰ হকে কাম কৰি যাম ৰাইজৰ আমি পক্ষত আছোঁ আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ পক্ষত নাই এটা কথা স্পষ্ট অসমত অসমীয়া মানুহৰ প্ৰভুত্ব চিৰদিনৰ কাৰণে অনাদি অনন্ত কালৰ